যৌন সংক্ৰামিত ৰোগ যাক ইংলিছত sexually transmitted disease বুলি কোৱা হয় sexually transmitted disease then reproductive tract infection যাক অসমীয়াত কোৱা হয় প্ৰজনন তন্ত্ৰৰ সংক্ৰমণ এই শব্দকেইটা নিশ্চয় আপোনালোকে শুনিছে sexually transmitted disease মানে যৌন সংক্ৰামিত ৰোগ বুলি ক'লে কি মনলৈ আহে AIDS ইয়াৰ বাহিৰেও কেইবা প্ৰকাৰৰ ৰোগ আছে যেনে ধৰক গনৰিয়া genital herpes genital rats যৌন সংক্ৰামিত ৰোগ হোৱাৰ আশংকা সবতকৈ বেছি কাৰ থাকে জানে 15 পৰা 24 বছৰ বয়সৰ যেটো এজ গ্ৰুপ সেই গ্ৰুপৰ লোকসকলৰ মাজত কাৰণ এই বয়সৰ ল'ৰা ছোৱালী হিমান জ্ঞাত নহয় হিমান পৰিচিত নহয় এই বয়সৰ ল'ৰা ছোৱালীয়ে নাজানে কেনেদৰে যৌন ক্ৰিয়া কৰাৰ আগত প্ৰিকশনছ লোৱা উচিত আৰু এই বয়সৰ ল'ৰা ছোৱালী বিশেষকৈ ছোৱালীৰ যেটো শৰীৰ সেই শৰীৰটো বায়োলজিক্যালি কিমান বেছি শক্তিশালী হৈ নুঠে মানে দুৰ্বল হৈ থাকে সেইবাবে ৰিপ্ৰডাক্টিভ ট্ৰেক্ট ইনফেকচন মানে যেটো প্ৰজনন তন্ত্ৰৰ সংক্ৰমণ হেতু অতি সোনকালে হয় আৰু এই বয়সৰ ল'ৰা ছোৱালীৰ লগত কি হয় যদি যৌন ক্ৰিয়া কৰাৰ পিছত কিবা সমস্যাৰ সন্মুখীন হয় তথাপিও লাজ আৰু ভয়ত তেখেতসকল কোনো ডক্টৰৰ ওচৰ নাচাপে এই ৰোগত আক্ৰান্ত হৈ থকা ব্যক্তিৰ লগত যদি আপুনি আনপ্ৰটেক্টেড সেক্স কৰে মানে কণ্ডম ব্যৱহাৰ নকৰাকে যৌন ক্ৰিয়া কৰে তেতিয়াও এই ৰোগ আপোনাৰ শৰীৰত সংক্ৰমণ হ'ব আৰু লগতে যদি কোনোবা সংক্ৰমিত ব্যক্তিয়ে ব্যৱহাৰ কৰা ইনজেকচন নতুবা নিডল আৰু এনেকুৱা কিবা সাৰ্জিক্যাল ইনস্ট্ৰুমেন্ট যদি আপুনি ব্যৱহাৰ কৰে তেতিয়াও এই ৰোগত আপুনি আক্ৰান্ত হ'ব যদি এই ৰোগত আক্ৰান্ত ব্যক্তিয়ে কেতিয়াবা ব্লাড ডোনেট কৰে মানে তেখেতৰ পৰা আপুনি তেজ লৈছে তেতিয়াও সেই তেজৰ পৰা আপোনাৰ শৰীৰলৈ এই বেমাৰ বিয়পিব পাৰে ইয়াৰ বাহিৰেও গৰ্ভৱতী মহিলা মানে এগৰাকী মহিলা মাতৃ হ'বলৈ ওলাইছে সেই মহিলা গৰাকী যদি যৌন সংক্ৰমিত ৰোগত আক্ৰান্ত হৈ আছে তেতিয়াহলে তেওঁৰ পেটত থকা ভ্ৰূণটোলৈকেও এই জীৱিত ৰোগ হেয়া বিয়পিব পাৰে sexually transmitted diseaseৰ পৰা নিজক কেনেকৈ বচাই ৰাখিব চাওক যেতিয়া আপুনি যৌন ক্ৰিয়া কৰিবলৈ আপুনি জনাটো উচিত আপোনাৰ সংগী মানে যিজন আপোনাৰ যৌন সংগী হ'বলৈ ওলাইছে তেখেতৰ কিবা ৰোগ আছে নেকি প্ৰথম কথা আৰু দ্বিতীয় কথাটো হ'ল যাতে আপুনি মাল্টিপল পাৰ্টনাৰ্স মানে বহুত কেইজন যৌন সংগী মানে এজন নতুবা এজনী নহয় বহুত কেইজন সংগীৰ লগত আপুনি যৌন ক্ৰিয়া কৰে হে একদমে বন্ধ কৰিব লাগিব বহুত লোকৰ এনেকুৱা ফ্যান্টাসি থাকে তেখেতসকল এজনৰ লগত সুখী নহয় বহুত কেইজন লোকৰ লগত তেখেতসকলে যৌন ক্ৰিয়া কৰে সেই লোকসকলৰ এই জীৱিত বেমাৰ মানে যৌন সংক্ৰমিত ৰোগ হোৱাৰ যেটো আশংকা হেয়া বাঢ়ি যায় সেইবাবে মাল্টিপল পাৰ্টনাৰ্স একদমে বন্ধ কৰক এজনৰ লগত সেক্স কৰক কেৱল আৰু লগতে সেক্স কৰাৰ আগত যৌন ক্ৰিয়া কৰাৰ আগত কণ্ডম ব্যৱহাৰ কৰিব আৰু একদম শেষত যদি দেখিছে আপোনাৰ শৰীৰত যৌন সংক্ৰমিত ৰোগৰ কিবা লক্ষণ আহিছে তেতিয়াহলে লাজ ভয় নকৰাকে এজন ডক্টৰৰ ওচৰ চাপক এজন গাইনোকলজিষ্টৰ ওচৰ চাপক